টিংখাঙত চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ তীব্ৰ উত্তেজনা। টিংখাং আৰক্ষী থানাৰ সন্মুখত 2 শতাধিক ৰাইজৰ অৱস্থান। বৰ্তমানলৈকে দোষীক কৰায়ত্ব কৰিব নোৱাৰা জাঙুৰ খাই উঠিছে ৰাইজ। ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত হাপকাটস্থিত উচুং ৱাইন শ্বপৰ কৰ্মচাৰী অমন কুমাৰ তাঁতীয়ে সোমবাৰে দিনৰ ভাগত ৱাইন শ্বপৰ পৰা 3,92,450 টকা বেংকত জমা দিবলৈ বুলি স্কুটিৰে ওলাই গৈছিল। ইয়াৰ পিছতে বিয়লি টিংখাং চাহ বাগিচাৰ মাজত পথৰ কাষৰ নলাত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ। দুৰ্বৃত্তই অমনক হত্যা কৰি সমগ্ৰ ধন কাঢ়ি লৈ যায়। মৃতদেহত আছিল আঘাতৰ চিন। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় AMCলৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে ঠায়ে ঠায়ে CCTV ফুটেজ পৰীক্ষা কৰিছে। CCTV ফুটেজত আদবাটৰ পৰা এজন লোক স্কুটিখনৰ পিছফালে উঠি যোৱাৰ কথা পোহৰলৈ আহিছে। যোৱাকালি প্ৰায় 2টামান বজাত যোৱাকালিত ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ নীলমণি চাহ বাগিচাৰ কাষত এখন দোকানত আমাৰ বিশেষ কৰি এজন ল'ৰাই যেহেতু কৰ্মৰত তেওঁ দোকান এখনত কৰ্মৰত কৰি আছিল আৰু তেওঁ যেহেতু সেই দোকানত যি টকা তেওঁ বেংকলৈ জমা দিবলৈ আহি থকা অৱস্থাত টিংখাং 26 নম্বৰত তেওঁক নিৰ্মমভাৱে কোনোবা দুৰ্বৃত্তই নিৰ্মমভাৱে ডকাইতি ক'ব পাৰি নিৰ্মমভাৱে টকা লৈ পেলাই তেওঁক নিৰ্মমভাৱে হত্যা কৰে। আৰু আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ আৰু জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে কেৱল চকীত বহি পেলাই আপোনালোকে কেৱল চকীত বহি পেলাই আপোনালোকে ৰাজশাসন কৰি পেলাই আপোনালোকে পাব্লিকক ছাৰ্ভিচ দিব যদি নোৱাৰে, কেৱল চকীত বহি পেলাই কেৱল যদি আপোনালোকে নিজৰ যি দায়িত্ব সেই দায়িত্ব যদি আপোনালোকে পালন কৰিব বিচাৰে তেন্তে আগন্তুক দিনত কিন্তু আমি বিশেষ কৰি আদিবাসী চাহ শ্ৰমিক আমাৰ এই জনগোষ্ঠীৰ কিন্তু সুৰক্ষিত হৈ নাথাকিব। আমি আপোনালোকক অনুৰোধ জনাইছোঁ, কাৰণ বিগত সময়ত আমি দেখি আহিছোঁ যে কোনো ধৰণৰ বিশেষ কৰি কোনো ধৰণৰ আমাৰ যিহেতু কোনো ধৰণৰ নিৰাপত্তা নাই। আদিবাসী চাহ শ্ৰমিক আমাৰ যুৱক যুৱতীসকলৰ কোনো ধৰণৰ নিৰাপত্তা নাই। আজি যিহেতু যোৱাকালি পুনৰবাৰ আৰু টিংখাং সমষ্টিত ইমান ডাঙৰ ঘটনা ঘটিবলগীয়া হ'ল। এই আমি জিলা প্ৰশাসনকো ধিক্কাৰ জনাইছোঁ, অতি শীঘ্ৰে যি টিংখাং চাহ বাগিচাৰ যিজন আমাৰ যুৱক অমন কুমাৰক যিসকল দুখীয়ে যিসকল পাখণ্ডই আজি নিৰ্মমভাৱে হত্যা কৰি তেখেতসকলক অতি শীঘ্ৰে চিনাক্ত কৰি যাতে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু লগতে আমি ক'ব বিচাৰিছোঁ, যদি অহাকালি 24 ঘণ্টাৰ ভিতৰত যদি প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নলয় আৰু দোষীকো যদি তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নলয় তেন্তে আমি 24 ঘণ্টাৰ ভিতৰত কিন্তু আমি ৰাজপথ বন্ধ কৰিবলৈ কিন্তু আমি সাজু আছোঁ। এয়া কিন্তু স্পষ্ট। এগৰাকী যুৱকে নিজৰ কৰ্ম সংস্থাপনৰ জৰিয়তে তেখেতে এখন যিহেতু ৱাইন শ্বপত তেখেত কৰ্মৰত আছিল আৰু সেই ৱাইন শ্বপৰ পৰা যি ধন সংগ্ৰহ হয় সেই ধন তেখেতে বেংকত জমা থবৰ বাবে আহিছিল আৰু এই আহি থকা অৱস্থাতে তেখেতক নিৰ্মমভাৱে এখন চাহ বাগিচাত হত্যা কৰা হ'ল। আৰু এই ঘটনাটোৱে সঁচাকৈ সমগ্ৰ টিংখাং অঞ্চলৰ এটা শোকৰ ছাঁ আৰু শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এই 24 ঘণ্টা হৈ গৈছে, এই 24 ঘণ্টা হৈ যোৱালৈকে আৰক্ষীয়ে তদন্ত চলাই আছে বুলি খবৰ পাইছোঁ, যদিও এতিয়ালৈকে কোনো দোষীক কৰায়ত্ব কৰিব পৰা নাই। আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, জিলা আয়ুক্ত আৰক্ষী যিগৰাকী SP আছে তেখেতকো অনুৰোধ জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই দোষীগৰাকীক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰক আৰু এগৰাকী হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰক। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আইনী সুৰুঙাৰ জৰিয়তে যাতে এইগৰাকী হত্যাকাৰী বাচি যাব নোৱাৰে, তাৰ বাবে যাতে আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। আজি যিহেতু যোৱাকালি যিটো অমন কুমাৰৰ যিটো ঘটনাটো হৈ গ'ল, বৰ দুখৰ কথা, কাৰণ সেই ল'ৰাজন নম্ৰ ল'ৰা আৰু কামৰ পৰা ঘৰৰ পৰা কাম তেনেকুৱা টাইপৰ। ঠিক ৱাইন শ্বপৰ পৰা 2-3 দিনৰ মূৰে ডিপজিটৰ কাৰণে বেংকলৈ পঠিয়াই পইচা সেই অমন কুমাৰ ল'ৰাজনেই যায়। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে যোৱা 3 তাৰিখে তেখেতৰ ওপৰত যি দুষ্কৃতি চক্ৰই
লগত উঠি পিনে যিটো আমি চালোঁ ভিডিঅ' ফুটেজ চালোঁ, তেখেত সেই দুষ্কৃতি চক্ৰই আহি পিনে আমি তেখেতক মাৰ্ডাৰ কৰিলে আৰু যি টকা পইচা আছিলে সেইখিনি লৈ গ'ল। কিন্তু মানুহজন যে ইমানেই বেয়া আছিলে চাগে যে মানুহজনক মাৰিব পাৰিলে। আমি আচ্ছা ৰাজগড় শাখাই গৰিহণা জনাইছোঁ যে পুলিচ প্ৰশাসনকো আমি গৰিহণা জনাইছোঁ, কাৰণ তেখেতলোকে এতিয়ালৈকে দোষীক কৰায়ত্ব কৰিব কাম আছিলে, কিন্তু আজি 24 ঘণ্টা হয়তো উকলিলে, কিন্তু এতিয়া পৰ্যন্ত তেখেতলোকে পুলিচ প্ৰশাসনে এতিয়ালৈকে দোষীক কৰায়ত্ব কৰিব পৰা নাই। আৰু আমি টিংখাং থানাত আমি স্মাৰক পত্ৰও প্ৰদান কৰিছোঁ ইতিমধ্যে, আৰু তাত স্পষ্টকৈ লিখা আছে যে 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকে দোষীক কৰায়ত্ব নকৰে তেতিয়াহ'লে আমি ৰোড ব্লক কাৰ্যসূচী ল'ম। কাৰণ আমি যিমান শান্তিপূৰ্ণভাৱে কামবোৰ কৰিব বিচাৰিছোঁ ঠিক তেনেকুৱা কৰিব পৰা নাই, কাৰণ পুলিচ প্ৰশাসনে এতিয়ালৈকে একো সূত্ৰ এতিয়ালৈকে পোৱা নাই। আৰু সেইকাৰণে আমি চবেই থানাত একত্ৰিত হৈছোঁ, আছাই হওক আটছাই হওক আপোনাৰ শ্ৰমিক ৰাইজেই হওক, গোটেইখিনি টিংখাং থানাৰ সন্মুখত এতিয়া আমি একগোট হৈছোঁ। আৰু প্ৰশাসনে আশ্বাস দিছে যে আমি অতি সোনকালে দোষীক কৰায়ত্ব কৰিম বুলি। ব্যুৰো ৰিপৰ্ট, অসম টুডে।